সকলো তেজপুৰবাসী ৰাইজ আপোনালোকে আমাৰ কাংকান ধেমাজি পৰিয়ালক বহুত আজি মৰম দিলে আৰু সকলোৱে বহুতখিনি আমি যিমান ভাবিছিলোঁ বা যিমান ভবা নাছিলোঁ কিন্তু আমি ভবাতকৈ বহুত বেছি আহিছে আমাক সকলোৱে মৰম দিবলৈ আৰু আমাক সকলোৱে আশীৰ্বাদ দি থৈ গৈছে সেইকাৰণে বহুত ভাল লাগিছে আশা কৰোঁ আপোনালোক আমাক সদায় এনেকৈ ছাপোৰ্ট কৰি থাকিব আৰু আজি যদি ক'ৰবাত আমাৰ কিবা ভুল হৈ গৈছে বা কিবা হৈছে আপোনালোক প্লিজ আমাক ক্ষমা কৰিব মই জেচিনে তেজপুৰৰ পৰা লাইভ আহিছোঁ এতিয়া তাই সেই বাইদেউ যাবলৈ ওলাইছেগৈ নেকি বাৰু মই তেজপুৰৰ পৰা জেচিনে আমাৰ এনেই অলমষ্ট সামৰিছোঁৱেই আৰু কিন্তু এগৰাকী দুগৰাকী তেনেকৈ কৈ আছে আৰু বহুতে মৰম দিছে আমি সদায় কাংকান ধেমাজি পৰিয়ালে কংগ্ৰেচুলেশ্যন থেংক ইউ কাংকান ধেমাজি পৰিয়ালে সদায় চেষ্টা কৰিম আমাৰ তেজপুৰবাসীক ধুনীয়া হেণ্ডলুমৰ চাদৰ মেখেলা পিন্ধাবলৈ আৰু সদায় কোৱালিটিৰ ক্ষেত্ৰত সদায় মই চেষ্টা সদায় মোৰ থাকিব কিন্তু তাৰ মাজতো কেতিয়াবা বোৱনীৰ কাৰণে অকণমান কেতিয়াবা আগপিছ হৈ যায় সেইটো মই কৈয়ে দিওঁ যে বস্তুটো অলপ এনেকুৱা হয় বোৱনীৰ কাৰণে ইমান মানুহৰ সমাগম দেখি বৰ ভাল লাগিছে থেংক ইউ জ্যোৎস্না বাইদেউ মোৰ ইমান দিন মই বহুত জোৰদাৰ বহুত ভাল লাগি বিপণীখন মানে ৰেডি কৰিছিলোঁ কিন্তু যোৱাকালি হঠাতে পিছবেলা সময়ত আহি ক'লে যে আপুনি ইমান ডাঙৰ এটা ছেটআপ বহাইছে বহুতখিনি ইয়াত দোকান মল বন্ধ হৈ গৈছে ইমান ইনভেষ্টমেণ্ট আপুনি তেনেকৈ বুলি কিবাকিবি তেনেকৈ কৈ দিয়াৰ লগে লগে মোৰ গোটেই ভগকৈ মনটো মৰি গ'ল আৰু চিন্তা লাগি থাকিলে ৰাতি টোপনিও নাহিলে বুলি ক'ব লাগিব ৰশ্মি বাইদেউ বহুত ধন্যবাদ কিন্তু আজি তাৰ একেবাৰে বিপৰীত হ'ল সেইকাৰণে মোৰ আজি মনটো ভাল লাগিছে যে কাপোৰ কিনা নিকিনাৰ পাছৰ কথা কিন্তু আপোনালোকে যে আমাক ইমান মৰম দিছে ইমান আগুৱাই যাবলৈ আমাক যে ইমান আশীৰ্বাদ দিছে আজি গৈ বৰ ভাল লাগিল থেংক ইউ বাইদেউ আপোনাক লগ পাই বহুত ভাল লাগিল বাইদেউ থেংক ইউ বাইদেউ আজি আপোনালোকে আমাক বহুত মৰম দিছে আৰু মানুহ আজি যথেষ্ট বহুত ভিৰ হ'ল আজি আহিছে চবেই ভাল পাইছে অফাৰ কৰিব অফাৰ কিবা ৰাখিছে নেকি খুৰী অফাৰ আৰু বৰ ভাল লাগিছে থেংক ইউ আৰু অহাকালিও আমাৰ বিপণীখন খোলা থাকিব দেওবাৰ হ'লেও আৰু আজি কিছুমানে ধৰক বেছি ভিৰ কাৰণে কিনিব নোৱাৰিলে কিছুমান কৈছে নাই ইমান ভিৰত আৰু কিনিব নোৱাৰোঁ বাইদেউ কালি কিনিম প্লিজ কাইলৈকে দিব যিটো আমাৰ ইনগ্ৰেশ্যন চেল তেনেকৈ ক'লে সেইকাৰণে আমি ইনগ্ৰেশ্যন চেলটো অহাকাইলৈও থাকিব আৰু এনি মেইন ছেট 16,999 এনি ছেকেণ্ড ছেট 13,999 আৰু লগতে যিটো আমাৰ মুগাৰ আমি এনেই 25% আজি ওৱান ডে কাৰণে ইনষ্টেণ্ট দিছিলোঁ আজি মুগা কিনা জেগাটো বহুত বেছি ভিৰ আছিলে কংগ্ৰেচুলেশ্যন বাইদেউ দলি বাইদেউ থেংক ইউ বহুত ধন্যবাদ মই আজি মোৰ এটা বহুত ডাঙৰ যিটো মোৰ চিন্তা আছিলে সেই চিন্তা মই আজি খুব ধুনীয়াকৈ ভালকৈ লৈ যাব পাৰিলোঁ তাৰ কাৰণে মোৰ কাংকান ধেমাজি যিসকল মোৰ কৰ্মচাৰী বা যিসকল তেখেত ইন্দিৰাজ পাওক ল'ৰা বিশাল পাওক বোৱাৰী ছোৱালী আৰু মোৰ যিসকল কৰ্মচাৰী চবেই সৰু ডাঙৰ চবেই মোক আজিৰ এই সফলতাত মোক চবেই বহুত সহায় কৰিছে আৰু দিন ৰাত আমি গোটেইকেইটাই মিলি কষ্ট কৰিছোঁ মানডে গ'লে গিফ্টটো নাই বাইদেউ কিন্তু চেলটো থাকিব গিফ্টটো আজি ইনগ্ৰেশ্যন আছিলে বুলি আমি সকলোকে হেৰি কৰিছিলোঁ মই দুযোৰ কাপোৰ ল'লোঁ থেংক ইউ ভীনা বাইদেউ গিফ্ট নাথাকিব কিন্তু চেল থাকিব গিফ্টটো আমি ওৱান ডেতে দিছিলোঁ আৰু আজি আমাৰ ফাইনেলি গিফ্ট মানে আমাৰ যিবোৰ গিফ্ট আমি কৰিছোঁ মাফলাৰ আমি 700 ৰেডি কৰিছিলোঁ 700 মাফলাৰ আজি খতম হৈ গ'ল যিটো আমি গিফ্টৰ কাৰণে মিচিং মাফলাৰ তাৰপাছত আকৌ যিটো তাৰপৰা আকৌ আমি উপায় নাপায় গামোচা দিলোঁ তেনেকৈ আমাৰ প্ৰায় অভাৰঅল 1500 মান গামোচা আৰু মাফলাৰ মিলি আমি আজি আমাৰ যিসকল আলহী ইনগ্ৰেশ্যনৰ বিশেষ আলহীক আমি দিব পাৰিলোঁ বা দিবলৈ চেষ্টা কৰিলোঁ সেইকাৰণে বহুত ধন্যবাদ আৰু অহাকাইলৈ আমাৰ দোকান খোলা থাকিব যিটো চেল আছে ইনগ্ৰেশ্যনৰ সেইটো চেল আমি কণ্টিনিউ থাকিব খালি গিফ্টটোহে অকণমান নাপাব আৰু গিফ্ট কৰিবলৈ কাৰণে নাহে আৰু এতিয়া মাফলাৰ প্ৰায় শেষেই হৈ থাকিলে 2-3খন মান এনেই ইমাৰ্জেঞ্চি কোনোবাই যদি চেলৰ কাৰণে প্ৰয়োজন হয় তেনেকৈ ৰাখি থোৱা হৈছে বাকীখিনি গোটেইখিনি আমি শেষ কৰিলোঁ আজি দি আৰু যেনেকৈ আমাক কিবা যদি ভুল হয় যেনেকৈ আপোনালোকে আমাক মৰম দি আহিছে প্লিজ আপোনালোকে আমাক সাজেষ্ট কৰিব আমিও তেজপুৰত বহুত নতুন আৰু বহুতে কিবাকিবি বহুত মানে কেইবাজন বেছি নহয় 4-5জন মানুহৰ কথা কৈছোঁ
অলপ ইটো সিটো কৈ দিয়াৰ কাৰণে মোৰ অলপ টেনশ্যনো হৈ গৈছে তেজপুৰখনো কিন্তু মই তেজপুৰত ইমান চকুমুদি বিশ্বাস কৰি আপোনালোকক আহিছোঁ যেনেকৈ আহিছোঁ তেনেকৈ আপোনালোকে আমাক বহুত সঁহাৰি জনাইছে মৰম জনাইছে আৰু মই আপোনালোকক আজি জেচিনে সদায় এটা প্ৰমিছ দিছোঁ এটা শপত দিছোঁ যে সদায় আমি হেণ্ডলুমতে থাকিম আৰু সদায় হেণ্ডলুমেই কৰিম আৰু যেনেকৈ ইমান দিন মই হেণ্ডলুমক লৈ ভাল পাই আহি আহিছোঁ আশা কৰোঁ আপোনালোকেও হেণ্ডলুমক বহুত আগবঢ়াই নিব মই এযোৰ কেঁচাপাত এযোৰ নুনি কটন লৈছোঁ ভাল লাগিল থেংক ইউ আৰু হেণ্ডলুম ডেটো মই ভিডিঅ' বনোৱা মোৰ কথা আছিলে কিন্তু বনাব নোৱাৰিলোঁ বহুত বেছি ব্যস্তৰ কাৰণে কিন্তু হেণ্ডলুম ডে বুলি মই দেখিছোঁ বহুতে তাঁতশালত গৈ এটা ফটো মাৰি দিয়ে ক'ৰবাত গৈ এটা ফটো মাৰি দিয়ে কিন্তু নহয় হেণ্ডলুম ডেটো আমি শিপিনীসকলে বচাব নোৱাৰোঁ আমি শিপিনীসকলে ব'ব পাৰোঁ কিন্তু আপোনালোকে আমাৰ হেণ্ডলুমটো আপোনালোকেহে বচাব আমাক কেনেকৈ বচাব যেনেকৈ আপোনালোকে যেতিয়া হেণ্ডলুম পিন্ধে তেতিয়াহে হেণ্ডলুম বাচিব কিন্তু এনেই হেণ্ডলুম ডে বুলি ক'ৰবাত কাৰোবাৰ সৰু বিপণী আছে ডাঙৰ বিপণী আছে কিবা আছে দৌৰি গৈ তাঁতশালত ফটো একপি মাৰিলে আপলোড কৰিলে হেণ্ডলুম ডেটো হ'ল ডেট ইজ নট হেণ্ডলুম ডে একচুৱেলি হেণ্ডলুম ডেটো হৈছে আমি যেতিয়া অসমবাসী সকলো মহিলাই বা পুৰুষকো কৈছোঁ চবকে কৈছোঁ অকল আমাৰ মহিলাকে ধৰে কিন্তু পুৰুষেও হেণ্ড অপেন পিন্ধিব পাৰে যেনেকৈ খাদী কুৰ্তাৰ চাৰ্টবোৰ বা বেলেগ এনেকৈ বহুত আইটেম আছে তেনেকৈ কৈ আমি মহিলাসকলে যিসকল আমি তাঁত নোপোৱা মহিলাসকলেহে আমি হেণ্ডলুম আগবঢ়াই নিব পাৰিম সেইটো মই সদায় আপোনালোকক আশা কৰোঁ আৰু হেণ্ডলুম ডে আজি বিশেষ কথাটো আজিয়ে ক'লোঁ আৰু যিটো মোৰ মন আছিলে ক'বলৈ এনেকৈ আপোনাৰ কাংকান আগবাঢ়ি যাওক থেংক ইউ অনিতা বাইদেউ গুড ইভিনিং মই সেইটোকে আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ যে হেণ্ডলুম আমি হেণ্ডলুম বচাব নোৱাৰোঁ আমি খালি তাত ব'বহে পাৰোঁ যেনেকৈ অসমৰ বাহিৰত মেখেলা চাদৰ নিপিন্ধে অন্য বেলেগ জনগোষ্ঠীয়ে বহুত নিপিন্ধে মানে বহুত ৰেয়াৰ মে বি 1% কিন্তু আমাৰ অসমত কি হয় আমাৰ অসমত মানে শাড়ী আজিকালি বাৰু শাড়ী এৰিছে বাহিৰৰ বস্তু আমি বেছি প্ৰিফাৰ কৰোঁ যেনেকৈ শাড়ী চাড়ী কিবা কিবি কিন্তু সেইটো এৰি যদি বাহিৰত যেনেকৈ আমাৰ শাড়ী নিপিন্ধে আমাৰ মেখেলা চাদৰ নিপিন্ধে তেনেকৈ গৈ যদি আমিও ইয়াত শাড়ী নিপিন্ধাকৈ যদি মেখেলা চাদৰ ঠিকে মেখেলা চাদৰ যদি আমি পিন্ধোঁ তেতিয়া আমাৰ হেণ্ডলুম শিপিনীসকলক প্ৰমোট কৰা হ'ব অকল মই বুলিয়ে নহয় হেণ্ডলুমক আপোনালোকেহে বচাব পাৰিব সংগীতা গগৈ বাইদেউ গুড ইভিনিং অল দি বেষ্ট ফৰ কাংকান ফেমিলি থেংক ইউ আজি কিবা কিনো দেখাবলৈতো একো বিশেষ মানে হেৰিয়ে হোৱা নাই দোকান বৰ খেলি মেলি হৈ আছে কাংকান বৰ মৰম লগা তাই নাম আপোনাৰ বাবে থেংক ইউ বাইদেউ বহুত বহুত ধন্যবাদ আৰু এতিয়ানো কি দেখাম কিন্তু আপোনালোকক বাৰে বাৰে মই হয়তো ধন্যবাদ কৈ মই শেষ কৰিব নোৱাৰোঁ সেই ধন্যবাদৰ মোৰ মানে শেষ হেৰি নাই তথাপিও ওৱান্স এগেইন আকৌ এবাৰ ধন্যবাদ আৰু কি দেখাওঁ কিবা এটা দেখাবলৈ মন গৈছে কি দেখাওঁ ক'ব পৰা নাই ভাল লাগিছে কিন্তু আজি যাবলৈ নোৱাৰিলোঁ একো নহয় বাইদেউ কাইলৈকে হ'লেও আহিব আজি বহুত বেছি ভিৰ হৈ গৈছিলে আজি কিবা বিশেষ এনেকৈ একো নেদেখাওঁ আৰু আপোনালোকে অহা কাইলৈ কিন্তু আমাৰ বিপণীখন খোলা থাকিব আহিব পাৰিব আৰু আহি আমাৰ পৰা যিটো চেল আমাৰ ইনগ্ৰেশ্যন চেল সেই চেলৰ আপোনালোকে সুবিধা ল'ব পাৰিব বকুল ৱাইফ হৈ বা চাব গৈছে থেংক ইউ কংগ্ৰেচুলেশ্যনছ বা থেংক ইউ বৰবী বহুত বহুত ধন্যবাদ মঞ্জিতা বাইদেউ বহুত বহুত ধন্যবাদ আৰু আজি বহুত আমাক মৰম সঁহাৰি দিয়াৰ বাবে তেজপুৰবাসী ওৱান্স এগেইন আৰু যিসকল তেজপুৰ আশে পাশে আছে সকলোকে ওৱান্স এগেইন ধন্যবাদ শুভৰাত্ৰি ভেৰি গুড ষ্টাফ এণ্ড বিহেভিয়াৰ ভাল লাগিল এযোৰ আনিলোঁ থেংক ইউ বাইদেউ কাংকান আৰু আগবাঢ়ি যাওক থেংক ইউ আপোনাৰ লগত লগ পাই ভাল লাগিল বহুত দিনৰ আশা পূৰণ হ'ল ধন্যবাদ বাইদেউ বহুত বহুত ধন্যবাদ ভাল লাগিল কিবা এটা দেখাবলৈ মন গৈছে অলপ ভাগৰ লাগিছে তথাপিও ফটো মায়া মাৰি দে কিবা এটা দেখা ফটো নামাৰোঁ মৰ্ণিং অহাকাইলৈ দোকান আমি বাইদেউ 9:30 বজাত দোকান খুলিম অহাকাইলৈ 9:30 বজাত দোকান মোক কাপোৰ এযোৰ দিয়া তো এনেই আহি কথা কৈ গুচি গ'লেও ভাল নালাগিব তাকে ভাবিলোঁ কাপোৰ এযোৰকে দেখুৱাই দিওঁ আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ খুব ধুনীয়া যোৰা আৰু এই পদ্মিনী কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 2850 টকা যিটো আমাৰ ইয়াত বিপণীৰ যিটো শুভাৰম্ভণি দিছিল বহুত ধুনীয়া ইমান ভাল লাগিল গৈ কাপোৰবোৰো ধুনীয়া থেংক ইউ কাপোৰবোৰ বৰ ধুনীয়া দেই মই আনিলোঁ দুযোৰ ভাল লাগিল আশা কৰিছোঁ থেংক ইউ বাইদেউ মই গৈছিলোঁ
কাংকান জিন্দাবাদ। থেংক ইউ বাইদেউ। অহাকাইলৈ দোকান আমি 9:30 বজাত খুলিম বাইদেউ অহাকাইলৈ। আৰু এইফালে আছে মেখেলাখন 2850 টকা ল'ব পাৰিব। মিচিং কাপোৰ বহুত ধুনীয়া ধুনীয়া আনিছোঁ। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ ডেমচি সূতাৰে কৰা। মই ক'ৰবাত ফুৰিবলৈ গ'লে কাংকানৰ কাপোৰে উৰি পিনে থেংক ইউ। আৰু এইযোৰ যে বহুত ধুনীয়া ডেমচি সূতাৰে কৰা মিচিং কাপোৰ বহুত এক্সেপ্ট কৰে, বহুত বেষ্ট ধুনীয়া পাব। আৰু এইফালে হৈছে মেখেলাখন ক'ত গ'ল, এইখন হৈছে মেখেলাখন খুবেই ধুনীয়া। আৰু এইফালে পতি ইয়াৰ দাম হৈছে 5625 টকা ল'ব পাৰে। বৰ ভাল লাগিছে দেখি। আজি যাব নোৱাৰিলোঁ, বেলেগ এদিন যাম, একো নহয় বাইদেউ। আৰু এইযোৰ হৈছে বহুত ধুনীয়া, এইযোৰ বহুত ধুনীয়া যোৰা। আৰু এইযোৰ ল'ব পাৰিব 2850 টকা। আপোনালোকে অফলাইন ল'ব পাৰিব। আৰু যিসকলে হ'লচেল ল'ম বুলি ভাবি আছিলে তেখেতসকলে আহি হ'লচেল ল'ব পাৰিব। বৰ ভাল লাগিছে দেখি। থেংক ইউ বাইদেউ। হ'লচেল ল'ব পাৰিব, 2850 টকাত ল'ব পাৰিব। আৰু এইযোৰ হৈছে বহুত ধুনীয়া পদ্মিনী কটনৰ। ইয়াৰ মেখেলাখন হেৰালে, কিছুমান কাপোৰৰ মেখেলা বিচাৰি পাম। ইয়াৰ প্ৰতি এটা মেখেলাখনো আছে বাৰু। ইয়াৰ দাম হ'ব 5625 টকা। আৰু নালাগে, অফিচাৰ চইচ এটা দিব। এইযোৰ হৈছে পদ্মিনী কটনৰ বহুত ধুনীয়া যোৰা। আৰু এই পদ্মিনী কটনৰ ধুনীয়া যোৰা ল'ব পাৰিব 5625 টকাত হৈ যাব। আৰু 5625 টকাত আপোনালোকে ল'ব পাৰিব। আৰু অহাকাইলৈ আমাৰ বিপণীখন খোলা থাকিব, আপোনালোক চিন্তা কৰিব নালাগে, আহিব পাৰিব। আৰু এইযোৰ হৈছে অফিচাৰ চইচ, মষ্ট মানে একদম লাইট ৱেইট আৰু কমফৰ্টেবল ৱেট। আৰু এই অফিচাৰ চইচৰ ধুনীয়া যোৰা ল'ব পাৰিব 7300 টকা। 7300 টকা। চেল কিমান দিন ৰাখিব? চেল বাইদেউ আমি ৰাখিম 20 আগষ্টলৈকে ৰাখিম। আপোনালোক আহিব পাৰিব। আজি বহুত ভাল লাগে, 6যোৰ আনিলোঁ, আগলৈ আকৌ যাম। থেংক ইউ বাইদেউ, বহুত বহুত ধন্যবাদ। কিবা লাইটৰ পোহৰবোৰ ইয়াত ইমান বেছি ভাল নহয়। বহুত বহুত ধন্যবাদ। আৰু অহাকাইলৈ আমাৰ বিপণীখন খোলা থাকিব, আপোনালোক ইচ্ছা কৰিলে আহিব পাৰিব। শুভৰাত্ৰি, গুড নাইট।